কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বছৰৰ প্ৰথমটো বান জলমগ্ন 233টা বন শিবিৰৰ 53টা বন শিবিৰ এলেকা বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত কাজিৰঙাৰ উত্তৰ পাৰত প্ৰৱেশ কৰিছে বাঢ়নি পানীয়ে মুঠ 233টা বন শিবিৰৰ প্ৰায় 53টা বন শিবিৰ এলেকা এই পৰ্যন্ত প্লাবিত ব্ৰহ্মপুত্ৰৰ পাৰত থকা প্ৰায় সকলো বন শিবিৰ জলমগ্ন ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত থকা হাইলেণ্ডত আশ্ৰয় লৈছে বন্যজীৱসমূহে আমাৰ ব্ৰহ্মপুত্ৰৰ পৰা লাহে লাহে পানী মাৰি আছে আমাৰ নদী ব্ৰহ্মপুত্ৰৰ কাষত যিমান কেম্প আছে তাত পানী অলপ সোমাই আছে যেনেকৈ আমাৰ কাজিৰঙাত 233 কেম্প আছে তাত 53 কেম্পত পানী সোমাইছে কেম্প এৰিয়াত মেক্সিমাম এইটো নদীত থকা যেনেকৈ চাপৰি কেম্পকেইটা আৰু নৰ্থ ছাইড ব্ৰহ্মপুত্ৰৰ ওচৰত থকা কেম্পকেইটাৰে পানী সোমাইছে কিছু সংখ্যক হৰিণা আৰু অন্যান্য বন্যজীৱই 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰমী কাৰ্বি পাহাৰ অভিমুখে গতি কৰাৰ বিপৰীতে হাতীৰো গতিবিধি দেখিবলৈ পোৱা গৈছে বিশ্বনাথ বন্যজীৱ সংমণ্ডলত বানৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে 2টা পহু আৰু এটা অজগৰ এই পৰ্যন্ত বানত কাজিৰঙাৰ 2টা পহুৰ মৃত্যু হোৱাৰ তথ্য বন্যপ্ৰাণী মুভমেণ্টটো বেছিভাগ হোৱা নাই কিছুমান ঠাইত হকডিয়াৰৰ মুভমেণ্ট হৈছে এইমাত্ৰ ৰিপৰ্ট পাইছে বুঢ়াপাহাৰৰ ওচৰত ক'ৰবাত হাতীৰ মুভমেণ্টটো পাইছে বুলি নৰ্থ বেংকত তেনেকৈ ৰেস্কিউ কেছো হৈছে আমাৰ বিশ্বনাথ এৰিয়াত 2টা হকডিয়াৰ আৰু এটা পাইথন ৰেস্কিউ হৈছে আৰু 2টা হকডিয়াৰ ড্ৰাউনিং কেছত ডেথ হৈছে বানৰ সৈতে মোকাবিলা কৰিবলৈ সকলো বন শিবিৰতেই নাৱৰ ব্যৱস্থা কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আনহাতে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱস্থা কৰা হৈছে বেৰিকেডৰ বন্যজীৱ আৰু গাড়ীৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ সক্ৰিয় হৈ আছে সেন্সৰ কেমেৰা এই জটিল সময়ত বাহন চালকসকলৰো সহযোগিতা কামনা কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সকলক আমি এইটো অনুৰোধ কৰিছোঁ এইটো আমি আমাৰ স্পীড ভেহিকল স্পীড যদি আমি কণ্ট্ৰল চলাওঁ তেনেকৈ কেয়াৰফুলি আৰু অলপ সাৱধান থাকি আমি চলালে মেক্সিমাম বন্যপ্ৰাণীৰ কাৰণে এইটো সুবিধা হৈ যায় এইটো যেতিয়া পাৰ হয় সেইটো পিৰিয়ডত অলপ আমি যেনেকৈ 10-15 ছেকেণ্ড আমি লাইট বন্ধ কৰি দিলে এইটো পাৰ কৰি দিয়ে তেনেকুৱা যদি দেখা পাই যায় তেনেকৈ আমি সকলোৱে মিলি এইটো সুৰক্ষা কৰিবলৈ নাদি দৰকাৰ হয় কাজিৰঙাৰ পৰা অনুজ বেলুৱাৰৰ ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত